আকৌ গৰমৰ বন্ধত মই হ'লে মামাৰ ঘৰলৈ যাম দেই। মামাৰ ঘৰৰ বাহিৰে মই কলৈকো যাবলৈ নিব নাযায় পাই। আৰু লুচি তই ক'ত যাবি পিছে এইবাৰ? ভাৰ্গৱ নাজানো কলৈ নিয়ে মায়ে। মোৰ বাৰু মামাৰ ঘৰলৈকে যাবলৈ মন আছে, জানো মায়ে নিয়ে নে নিনিয়ে। তাকেহে দে, এমাহ হ'লে আমি এটাই ইটোক লগ নাপাওঁ আৰু ন। কোনে কিমান দিন থাকিবি ক না, বেছি দিন নাথাকিবি আকৌ গুচি গুচি আহিবি। ময়ো পিছে অলপ দিন থকাকে যাম, কিমান দিন থকা হ'ব নাজানো আৰু পাই। বাৰু হ'ব দে, ঘূৰি অহাৰ পিছত সকলোৱে আকৌ ইয়াতে লগ হ'ম, ইয়াতে খেলিম সকলোৱে। এতিয়া ঘূৰা ঘূৰি যাওঁ দে, সন্ধিয়া হ'বই হ'ল। হয় পাই, সন্ধিয়া লাগিব এতিয়া, ব'ল ব'ল ঘৰলৈ যাওঁ হত। ঘৰখনত বনাবলৈ একো এটা নাই। ৰাতিপুৱা ৰঙালাই বনাইছো, দুপৰীয়া সেই ঢেকীয়াকেইডাল আমি বুটলি পেলাই বনালোহি। এতিয়া আকৌ ৰঙালাওটোকে কাটিবলৈ লৈছো। ছোৱালীজনীয়ে দেখি খঙেই কৰিব। তাই মাংস অকণমান খোৱাৰ কথা কৈ আছিল। বাপেকৰ গাতনো দেউক কি, মাংস সদায়নো খুৱাই ক'ৰ পৰা। আমি দুখীয়া মানুহ, যিমানৰ মানুহ সিমানতে থাকিব লাগিব। সদায়নো মাছ মাংস এসোপা খাম বুলি ভাবিও ক'ৰ পৰা পাম। উপায় নাই, সেইবোৰকে খাই জীয়াই থাকিব লাগিব। মা ভাত বনালিয়ে দেখোন। বনালোৱে এই ইমান গৰম পৰিছে দেখা নাই জানো। সোনকালে ভাত পানীকেইটা বনাই থৈ দিওঁ। ৰঙালাও ভাজি অকণকে বনাওঁ, ভাতকেইটাত পানী ঢালি থৈ দিম, খাই ভাল লাগিব। আকৌ ৰঙালাও ভাজি? তই সদায় সদায় কিয় ৰঙালাও দৰা বনাও কচোন হা? বেলেগ কিবা এটা বনাব নোৱাৰো নেকি? দেউতাক এইকেইদিন ইমান ক'লো বোলো মাংস অকণ আনিবলৈ, মাংস অকণ আনিব নোৱাৰিয়ে হয়। নাখাওঁ মই ভাত চাত, যা থাকবলৈ আহিছ। তই সদায় সদায় মাংস খাওঁ বুলি ক'লে বাপেক ক'ৰ পৰা আনি দিব হা? ইমান গেলা গৰমত আমাৰ বাপেৰে কষ্ট কৰি আছেগৈ। সেইবোৰ হ'লে বুজি নাপাওঁ হা? ঘৰত যি আছে বনাই দিছো, তাকে খাবি। এনেকুৱা উভতি যুজি নাহিবি, বুজিছ? বাৰু হ'ব দে, কিন্তু মা মোৰ লগৰ চবেই মোমায়েকৰ ঘৰলে, মাহীয়েকৰ ঘৰলে, পেহীয়েকৰ ঘৰলে যাব। মইনো গৰম বন্ধত ক'লে যাম? মামাৰ ঘৰলৈকে যাওঁ ব'ল না। মোমায়েৰৰ ঘৰলে যাম বুলি ক'লেই নহ'ব নহয়, ইমান দূৰ বাট, টকা পইচা অলপ হাতত লাগিব নহয়। আগতে গাঁৱত আছিল, ভাল আছিল, খোজকাঢ়িও যাব পাৰিছিলোঁ। কিন্তু এতিয়া ককা আইতা ঢুকোৱাৰ পাছত মোমায়েৰে মামীয়েৰে চহৰত মাটি কিনি ঘৰ বনালে। সেই ঘৰ লোৱাতে যোৱা, তাৰপাছত যোৱাই হোৱা নাই টকা পইচা অসুবিধাৰ বাবে। এতিয়া আকৌ তোক হঠাতে কেনেকৈ লৈ যাম মোমায়েৰৰ ঘৰত ফুৰাবলৈ? নহ'ব, মোৰ লগত চব মোমায়েকৰ ঘৰলে, মাহীয়েকৰ ঘৰলে যাবলৈ ওলাই আছে। মই কি যাবলৈ নাপাম নেকি? নহ'ব এইবিলাক কথা, মই যামেই। তই কেনেকৈ পইচা উলিয়া দেউতাক কবি, মই মুঠতে যামেই, কৈ দিছো। এইজনী ৰচোন ৰ, দেউতাৰে আহি লওক, কিবা এটা আলোচনা কৰিম বাৰু। যা তই এতিয়া পঢ়া উলিয়াগৈ, ধূপডাল জ্বলাই লগৈ। কি মা, তই সঁচাকৈ দেউতাক কবি হা? তই মোক মামাৰ ঘৰত ফুৰাবলৈ লৈ যাবি? চেষ্টা কৰিম, বাপেৰে যদি টকা দিয়ে তেতিয়াহ'লে তোক লৈ যাম দে। কি মজা লাগিব নহয়, এইবাৰ মামাৰ ঘৰলৈ যাম, তাকো চহৰত আছে মামাৰ ঘৰ। কুহি ভণ্টিৰ লগত মই এনেকুৱা খেলিম নহয়। আৰু মামাৰ হাতৰ ৰ'দটো ইমান ধুনীয়া, ঘৰটো মই যে থাকি বহুত ভাল পাওঁ। মই টিভি চাম, মামাৰ লগত সন্ধিয়া সময়ত ওলাই গৈ আইচক্ৰীম খাম, কুহিৰ লগত খেলিম। মামাহঁতৰ ঘৰত মাছ মাংস একেহে থাকে নহয়, মাছ মাংস সৈতে ভাত খাম। কি যে মজা লাগিব নহয়, বিৰাট ভাল লাগিব। মোৰ যে ভাবিয়ে ভাল লাগিছে। হ'ব হ'ব, যা এতিয়া পগৈ। পেহী ছোৱালীজনীয়ে কিমান যে মনতে ফূৰ্তি পাইছে মোমায়েকৰ ঘৰলৈ যাবলৈ পাম বুলি। মইহে জানিছোঁ ঘৰখনত কিমান টনাটনি হৈছে। এতিয়া এইকণ সময়ত ঘৰখন চলিবলৈ বহুত দিগদাৰ হয়, তাতে এইডাল গৰমত। মানুহজনেও কিমান কষ্ট কৰি টকাকেইটা ঘটে, সেনেকৈ জাহা তাহা খৰচ কৰিবলৈ মনো নাযায়। কিন্তু কি কৰিম, ছোৱালীজনী ইমান আশা কৰিছে। প্ৰতিবাৰেই তাই গৰম বন্ধত ক'ৰবালৈ যাবলৈ নাপায়, সেয়েহে এইবাৰ তাইক নিবই লাগিব। কুহিমাইনাৰ এই গৰম বন্ধটোতে আমি অলপ দূৰত ফুৰিবলৈ যাব লাগিব। এওঁ আহিলে আজি আলোচনাটো কৰিব লাগিব। কিমান যে ভাল লাগে মোৰ এই গৰমৰ দিনকেইটাত ক'ৰবালৈ ফুৰিবলৈ গৈ। বাহ, আৰে আহিলেনো এইকণ সময়ত? কোন আহিছে? দৰ্জা খোলা আছে, সোমাই আহকচোন। আপোনালোক? মামী আমি আহিছোঁ। গৰম বন্ধ দিলে যে মোৰ, সেইকাৰণে ময়ো মামাৰ ঘৰত ফুৰিবলৈ আহিছোঁ। মাই গড, এই ভিক্ষাৰী চব আহিল আৰু। নয়না, তুমি কিবা কৈছা নেকি? কুহি ক'ত গ'ল? কুহি নাই নাই, একো কোৱা নাই। হেৰি কৰকচোন, আপোনালোক গেছ ৰুমলৈকে যাওকচোন, তাতে অলপ ৰেষ্ট লওঁগৈ। মোৰ মানে লগৰ এজনী অহা কথা আছে, তাইৰ বাবে ৰৈ আছিলোঁ। যাওকচোন আপুনি অলপ ৰেষ্ট লওঁগৈ। ইমান দূৰ আহিছে আপোনালোক। বাৰু হ'ব দিয়া, আমি ৰেষ্ট ল'ম বাৰু। হেৰি এইটো লোৱাচোন, ইয়াতে মানে শাক পাচলি, কঁঠাল গুটি আৰু শুকান মাছ অলপ, এনেকৈ দুই এটা বস্তু আছে আৰু গোটেইখিনি মিলাই মেলি আনিছোঁ। এইটো লৈ যাবাচোন ভিতৰলৈ। হ'ব হ'ব, ইয়াতে থৈ যাওক, মই ভিতৰলৈ নিম। লুচি, আমি ভিতৰতে অকণমান ৰেষ্ট লওঁগৈ, মামী আলহী আহিব নহয়। মোৰ যে এতিয়া শুবলৈ মন যোৱা নাই মা। মামী কুহি ক'লৈ গ'লনো? মই যে কুহি ভণ্টিৰ লগত খেলিম বুলি ভাবিছিলোঁ। কুহি এতিয়া শুই আছে, তই আকৌ তাইক গৈ নুঠাবিগে দেই। যা তহঁতে গেষ্ট ৰুমতে অকণমান জিৰণি ল'গৈ, মই অলপ পাছত গৈ আছোঁ। হ'ব মামী, কুহি মাইনা যেতিয়া উঠিব তেতিয়া খেলিম আমি। হ'ব হ'ব, যা। যিটোকে ভয় খাইছিলোঁ নহয় সেইটোকে হ'ল। এই ভিক্ষাৰী চব আহি ওলালেহি। ভাবিছিলোঁ মই এইবাৰ কেনেবাকৈ ওলাবহি কি ঠিক নাই, সঁচাকৈ ওলালেহি। এইবোৰ কাপোৰ পিন্ধাৰ কোনো ধৰণ নাই, ইমান লেতেৰা পুৰণা কাপোৰ পিন্ধি আহিছে নহয়। কেনেকুৱা যে বস্তু নহয়, ভাল কাপোৰ এযোৰ নাথাকে নে ইহঁতৰ? ইমান লেতেৰা ফেতেৰাকৈ আহিছে। ওচৰৰ মানুহৰ আগত এইবোৰক চিনাকি দিবলৈ লাজে লাগিব। এইবোৰ মানে সঁচাকৈ দেই, আজিকালি যুগত কেনেকৈ মানে চলিব লাগে তাকো নাজানে। গাঁৱলীয়া যে গাঁৱলীয়া হৈ থাকিব এইবোৰ। ইমান কোমল, ইমান ধুনীয়া চোফা, ইমান ভাল লাগিছে বহি। ইমান ধুনীয়া লাগিছে জপিয়াই, বিৰাট মজা লাগিছে। ইমান কোমল কোমল পাই, ইমান ভাল লাগিছে।
কি কৰিছ তই এইবোৰ হা মোৰ ইমান ধুনীয়া সোফাযোৰ তই নষ্ট কৰিবলৈ আহিছ হা একে ঠাইতে বহি থাকিলে নহয় কি কৰিবলৈ জপি আছে তই অথনিৰ পৰা হা তাকো চেণ্ডেলেৰে হা তহঁতে ভিক্ষাৰী তহঁতে ক'ত বুজি পাবি এইবোৰ বস্তু মূল্য হা ঘৰত কেতিয়াবা এইবোৰ দেখিছ লোকৰ ঘৰত বস্তু দেখি পগলা হৈ নাযাবি হা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক নাজানো হা কোমল পাই ইটো সোফাৰ পৰা সিটো সোফালৈ এনেকৈ জপিয়াই আছ হা মামি মই কোমল পাইহে অকণমান জপিয়াই চাইছিলোঁ বৰ ভাল লাগিছিল বৰ ধুনীয়া সোফাযোৰ সেইকাৰণেহে চুপ একদম চুপ প্ৰতিটো বস্তু মই কিমান ধুনীয়াকৈ ৰাখিছোঁ দেখিছানে নাই হা এই দুদিনতে ঘৰখন একেবাৰে চেডেলি ভেডেলি কৰি পেলাইছ হয় মোক নুসুধাকৈ একো বস্তুতে হাত নিদিবি বুজিছ তহঁতৰ বাবে সজাই থোৱা নাই মই এইবোৰ ইমান দামী বস্তুবোৰ যিমানৰ মানুহ সিমানত থাকিবি এইখন ঘৰলৈ আহি মাছে মাংস ভাত খাবলৈ পাইছে নহয় তহঁতৰ বাবে সেয়াই যথেষ্ট বুজিছ এনেকৈ মোৰ দামী বস্তুবোৰ নষ্ট নকৰিবি নহ'লে কিন্তু মোৰ পৰা মাৰ খাবলৈ পাবি দেই হ'ব দিয়া মামি মই বাৰু আৰু বস্তু নুচো মই অকণমান ইয়াতে বহোনে ইমান ভাল লাগিছে জীৱনত কেতিয়াবা বহি পাবি জানো নিজৰ ঘৰত বহি ল কিমান বহ কি হ'ল ৰাখি কিয় ইমান কৈছ লুচি তই দেখোন কান্দিছ কি হ'ল চোৱাচোন মন সিদিনা অনা এই সোফাযোৰ মই নিজেই অকণমান ভালকৈ বহা নাই তাই একদম মানে পুৰা ইখন সোফাৰ পৰা সিখন সোফালৈ কেনেকৈ জপিয়াই গোটেই ঘৰখন বেয়া কৰি পেলাইছে দেখিছানে তাকে কওঁতে আকৌ অলপতে চুক পানী উলিয়াই দেখুৱাইছে হয় নেকি লুচি জপিয়াই নাথাকে নহয় ভাল ছোৱালী নিচিনাকৈ ধুনীয়াকৈ বহি থাকা হ'ব মামা মই বহি আছোঁ ভালকৈ আৰু ৰাখি কি হ'ল তুমি যে বাইদেউ ভাত বনাবলৈ লগাইছা দুদিনৰ কাৰণে তাই ইয়াত আলহী ফুৰিবলৈ আহিছে কিয় তুমি তাইক ভাত বনাবলৈ দিছা তুমি নিজে নবনোৱা কিয় তুমি মোৰ মূৰটো গৰম কৰি নল'বা দেই তোমাৰ বাইৰাইহে মোৰ পৰা ভাত বনাবলৈ কাঢ়ি লৈছে মই দিয়া নাই তেওঁক বনাবলৈ গাঁৱলীয়া মানুহ কাম নকৰাকৈ থাকিব নোৱাৰে বোলে শুই বহি থাকি আমনি লাগিছে সেইকাৰণে ভাত বনাইছে ঘৰৰ কাম এটা দুইটা কৰিছে তাতে তোমাৰ ইমান একেবাৰে খং উঠিছেনে মই নিজে বনাবলৈ কোৱা নাই নহয় চৰি কথা সেইটোহে নেকি মই আকৌ বোলো তুমি নিজে ভাত বনাবলৈ দিছা বাৰু ঠিক আছে দিয়া মই এতিয়া গৈ থাকোঁ দেই মোৰ অফিচলৈ বৰ দেৰি হৈছে লুচি তুমি ভণ্টিৰ লগত খেলিবা দেই মই আহিছোঁ হ'ব মামা যোৱা মামী মামা কিমান সময়ত অফিচৰ পৰা আহিব যেতিয়াই নহওক তোক কিয় লাগে হা তহঁতৰ নিচিনা কাম বন নাইকিয়া বুলি ভাবিছ নেকি যে যেতিয়াই মন যায় আহি তেতিয়াই ঘৰত সোমাই থাকিবহি নহয় মানে মই ঘৰতে ভাবিছিলোঁ মামাৰ গাড়ীত উঠি ফুৰিবলৈ যাম আইচক্ৰীম খাম সেইকাৰণেহে সুধিছিলোঁ ঘৰতে বৰ ডাঙৰ সপোন দেখি আহিছ মোমাইৰে একেবাৰে গোটেই পৃথিৱীখন ঘূৰাব তোক দামী গাড়ীত উঠাই আৰু আইচক্ৰীম আৰু কি খাওঁ সকলো খুৱাব সিহঁতক সেইবোৰ কৰি ফুৰিবলৈহে সময় আছে এতিয়া আমাৰ হ'ব যা এতিয়া তহঁতৰ নিজৰ ৰুমটোলৈ যা তহঁতক যিটো ৰুমত থাকিবলৈ দিয়া হৈছে সেইটো ৰুমতে সোমাই থাকিবি য'ত ত'ত তেনেকৈ ওলাই আহি যদি বস্তুবোৰ চুই বেয়া কৰি নাথাকিবি বহুত দামী বস্তু আছে ইয়াত বুজিছ হ'ব মামী ভাবি আছিলোঁ বোলো এইবাৰ সোনকালে অলপ ক'ৰবাত ফুৰিবলৈ যাম নাই এইকেইজনী আহি ঘৰত খোপনি পুতি ল'লে নহয় এতিয়া কেতিয়া কৰিবা যাব তাৰ কোনো সিদ্ধান্ত নাই এইকেইজনী আহি পেলাই মানে মোৰ চব প্লেনত একেবাৰে মানে শেষ কৰি পেলালে ভাবিছিলোঁ এই লগৰকেইজনী মাতি পাৰ্টি এটা কৰিম এতিয়া এইবোৰৰ মুখৰ আগত লৈ কি পাৰ্টি এটা কৰিবি ভণ্টি তোমাৰ ৰুমটো ইমান ধুনীয়া আৰু ইমান ডাঙৰ পুতলা আছে তোমাক চাগে মামাই সদায় আনি দিয়ে ন এইবোৰ চব মোৰেই মোৰ পাপায়ো আনি দিয়ে মায়ো আনি দিয়ে আৰু মোৰ বাৰ্থডেটো উঠে নহয় লগৰবিলাকে দিয়ে আকৌ মোক বাৰ্থডেত গিফ্ট দিয়ে বা তোমাৰে ভাল দিয়া ইমানবোৰ পুতলা তোমাৰ বাৰ্থডেত চাগে আৰু বহুত গিফ্ট উঠে নহয়নে ডাঙৰ চকলেট উঠে আৰু বহুত কিবা কিবি তোমাৰ বাৰ্থডেত কি উঠে কোৱা না কেইজনী মোৰ বাৰ্থডে নাপাতে নহয় আমাৰ গাঁৱত সেইবোৰ নিয়মেই নাই কাৰোবাৰ পাতে কেতিয়াবা বুট কেইটামান দি থৈ দিয়ে তাত আৰু কোনে কি দিব বহী এখন দিব কলম এটা দিব সিমানেই আৰু তোমাৰে ভাল দিয়া ইমানবোৰ খেলা বস্তু পোৱা তোমাৰ ৰুমটো যে ইমান ভাল লাগিছে মই যেন সদায় থাকিম লাগে থাকা আকৌ তুমি থাকিলে যে মই বহুত ভাল পাম এইকেইদিন যে ইমান ভাল লাগিছে তোমাৰ লগত খেলি ভণ্টি তোমাৰ পুতলা এটা মোক লৈ যাবলৈ দিবা নিবা আকৌ মোৰ ইমানখিনি পুতলা আছে মই অকলে কিমান খেলিম তুমি এটা লৈ যাবা দিয়া থেংক ইউ ভণ্টি মই পুতলা এটা পাম মোৰ যে ইমান ডাঙৰ পুতলা এটা ল'বলৈ ইমান মন আছিল জানানে কি হ'ল লুচি তই এই ডাঙৰ ছোৱালীজনী সৰু ছোৱালীজনী কি কথা লগাই আছ তোক কি লাগে তোক পুতলা লাগে এই পুতলাবোৰৰ দাম কিমান তই জানানে মা এটা লুচিবাক দি পঠিয়াম দিয়া মোৰ ইমানবোৰ পুতলা আছে মই অকলে কিমান খেলিম তুমি চব থাকা কহি তুমি নাজানা নহয় এই পুতলাবোৰৰ দাম কিমান তুমি খেলিবলৈ পাইছা কাৰণে লোকক দিয়া ধান্দা মাৰি আছা হা ইমান ডাঙৰ পুতলাবোৰ মই কিমান টকা দি আনিছোঁ তুমি জানানে ঘৰখন সজাবৰ কাৰণে মোক এইবোৰ লাগে এটাও দিব নোৱাৰিবা তুমি হ'ব দিয়া ভণ্টি মোক নালাগে এতিয়া নালাগে বুলি কৈ পিছত আকৌ তহঁতৰ বেগত ভৰাই মনে লৈ নাযাবি তহঁতৰ নিচিনা মানুহৰ কোনো ভৰসা নাই এইবোৰ বস্তু জীৱনত দেখি পোৱা নাই নহয় চুৰ কৰি লৈ নাযাবি আকৌ কি হ'ল ৰাখি কোনে কি চুৰ কৰিলে মামীয়ে কৈছে মই বোলে ভণ্টি পুতলা চুৰ কৰি নিবলৈ মানা কৰিছে মোক ৰাখি তুমি তাইক কেনেকৈ ক'ব পাৰিলা তাই তোমালোকৰ ঘৰৰ পৰা পুতলা চুৰ কৰি নিব তুমি এইবোৰ কথা কেনেকৈ ভাবিব পাৰিলা হা নহয় মানে সেইদিনাখন মানে ঘৰলৈ কাম কৰা মানুহজনী আহিছিল তাইৰ লগতো মানে ছোৱালীজনী আহিছিল তাই এই ভাগৰ পুতলা দুটা চুৰ কৰি লৈ গ'ল নহয় সেইকাৰণেহে মানে কথাটো সেই ছোৱালীজনী পুতলা চুৰ কৰি নিলে বুলি তুমি তোমাৰ ভাগিনজনী সন্দেহ কৰিবা নেকি হা আমাৰ এইবোৰ স্বভাৱ নাই আমি দুখীয়া হ'ব পাৰোঁ কিন্তু লোকৰ বস্তু চুৰ কৰি নিয়াৰ মতলব আমাৰ নাই বুজিছা আজিলৈকে তাই লোকৰ বস্তু এটা হাত দি পোৱা নাই কাকো নুসুধাকৈ একো নকৰেও তুমি ভুল বুজিছা চিন্তা নকৰিবা দিয়া তোমালোকৰ ঘৰৰ পৰা আমি একো বস্তু চুৰ কৰি নিনিওঁ তুমি নিশ্চিন্ত থাকা
হ'ব দিয়ক, মই তাইক একেবাৰে চোৰ বুলি কোৱা নাই নহয়, কথাটোহে কৈছোঁ। তাতে ইমান বেয়া পাব লাগেনে? বেয়া পোৱা বুলি নহয়, তুমি তেনেকৈ ক'লে তাইৰ মনটো জানো ভাল লাগে কোৱাচোন? কিমান যে হেঁপাহেৰে মোমায়েকৰ ঘৰখনত গৰম বন্ধত ফুৰিবলৈ বুলি আহিছে। তুমি যদি তাইক কথাই প্ৰতি এনেকৈ থাকা, তাই জানো মনটোত ভাল পাব কোৱাচোন? তুমি তাইক কিবা এটা বস্তু চুলেও ইমান বেয়াকৈ কোৱা, কিবা এটা খালেও তুমি কথা শুনোৱা। তাই বাৰু মনত কম দুখ পাবনে? সৰু ছোৱালীৰ কাৰণেহে তাই ধৰি নাথাকে। আপোনালোকে অলপ কথাবোৰ বেছিকৈ কয়। মোৰ কথা কোৱাৰ ষ্টাইলটো এনেকুৱা, মই যি কওঁ মুখৰ আগতে কওঁ, আৰু মোৰ কথাবোৰ কাঢ়া অকণমান, সেইটো বেয়া পাই লাভ নাই। সিদিনাখন ফ্ৰিজত গৈ তাই জুচখিনি ইমানখিনি জুচ খাই দিলে। ইমানকৈ মানুহে জুচ খায় নেকি? অলপ জোখত খাব লাগে। বস্তু এটা আমি লিমিটতহে আনি থওঁ, যি মন যায় তাকে খাই দিয়ে, যি পায় তাকে খায়। তাতে ক'লে আৰু বেয়া পালে হ'ব নেকি? জাহা তাহাকৈ খৰচ কৰিবলৈ আৰু আমাৰ হাতত ইমানো টকা নাই নহয়। তুমি চিন্তা কৰিব নালাগে দিয়া, মই সিদিনাখন তাইক কৈছোঁ তেনেকৈ বস্তু খাবলৈ মানা কৰিছোঁ। কি কৰিবা, ঘৰত এইবোৰ বস্তু নাপায় যে, দেখিয়ে খাওঁ খাওঁ লাগে চাগে তাই, সেইবাবে তাই তেনেকৈ খালে। কিন্তু সিদিনাখন তুমি কোৱাৰ পৰা মই তাইক কৈছোঁ একো বস্তুৱে নুসুধাকৈ নাখাবি, আৰু এইকেইদিন তাইক খোৱাও নাই। হ'ব দিয়ক, ইমান একেবাৰে সৰু কথাটোতে ইমান বেয়া পাব নালাগে। তুমি মাইনা ব'লা, তুমি গাটো ধুই লোৱাগৈ, তোমাক মই ভালদৰে গাটো ধুৱাই দিমগৈ। আমি আজি তোমাৰ ফ্ৰেণ্ডৰ বাৰ্থডে পাৰ্টি যাব লাগিব নহয়, ব'লা। মোৰ লগৰ যে মাইৰা, তাইৰ যে বাৰ্থডে নহয়। মা, আমি বাৰ্থডেলৈ আমাৰ লুচুবাকো লৈ যাওঁ। কি তুমিও যে মানে নহয়, কি কথাবোৰ কোৱা বাৰু? তাইৰ এটা ভাল কাপোৰ নাই, এটা ভাল ফ্ৰক নাই, কি পিন্ধাই নিবা তোমাৰ লুচি বাইৰাক? তাই কি পিন্ধি যাব? ইমান ধনী মানুহৰ ঘৰলৈ বাৰ্থডে পাৰ্টি খাবলৈ যাম, জাহা তাহা এই কাপোৰবোৰ পিন্ধি গ'লে নহ'ব নহয়। কুহি, মই নাযাওঁ দিয়া, মোৰ ইমান ভাল ফ্ৰক নাই নহয়, তুমি যাবা দেই। লুচি তোকো মই গাটো ধুৱাই দিমগৈ, এইফালে ব'লা মা। ধনী মোমায়েকৰ ঘৰত ফুৰিবলৈ আহি লুচি মনটো যেন ভাগি পৰিছে। তাই যে কিমান আশা কৰিছিল, মোমায়েকৰ ঘৰত ভনীয়েকৰ লগত খেলিব, টিভি চাব, ফূৰ্তি কৰিব, মোমায়েকৰ লগত বাহিৰত ফুৰিবলৈ যাব, আইচক্ৰীম খাব। কিন্তু তাই এই সপোনবোৰ যেন সপোন হৈয়ে ৰ'ব। মামীয়েকে যেন তাইক দেখিবই নোৱাৰে। সিহঁত দুখীয়া হোৱাৰ বাবে মামীয়েকে সিহঁতক একেবাৰে দেখিব নোৱাৰে। কিবা এটা বস্তু চুলেও যাব লাগে, খালেও যাব লাগে। মুঠতে সিহঁত থকাৰ বাবে মামীয়েকে যেন বহুত বেয়া পাইছে। বাইদেউ, কি হ'ল? তই ঘৰত আহিছ যে? ভাইটি, মই খাইছোঁ দেই। কি হ'ল? মই খাইলে কিবা হ'ব নেকি? ঘৰত সেইবোৰ কৰি থকা নহয় জানো? নকৰাকৈনো কেনেকৈ থাকক? কথা সেইটোহে। হেৰি, তহঁতে ভাত পানী খাবি? মই খালোঁ। মোৰ আকৌ দেখিছই নহয়, আৰু অফিচৰ কামৰ পৰা মানে সময় নাই। ৰাতিও ইমান দেৰিকৈ সোমাওহি, তহঁতক এবাৰ ক'ৰবাত ফুৰিবলৈও নিব পৰা নাই। দুদিনমান থাক, মই এদিন তহঁতক ভালকৈ ফুৰাবলৈ নিব লাগিব। এই লুচিৰ কাৰণেও ভাল কাপোৰ এযোৰ কিনিব লাগিব, তাইক লগত লৈ যাব লাগিব। একেদিনাখনেই ফুৰিবলৈও যাম, আৰু কাপোৰ কানিও কিনিম তহঁতৰ বাবে। তহঁতে দুদিনমান থাক, বুজিছনে? নাই ভাইটি, বেছি দিন থাকিব নোৱাৰিম, আৰু 2 এদিন থাকিব পাৰিম। আৰু মানুহজনো ঘৰত অকলে আছে নহয়। হ'ব দে, ভিনদেউ ইমানকেইদিন আছে যেতিয়া আৰু দুদিনমান থাকিব পাৰিব। আৰু তই সোনকালে যোৱাৰ কথা ভাবিব নালাগে দেই, অলপমান দিন থাক। তাইও গৰম বন্ধ ফুৰিবলৈ আহিছে, থাকক দে। মোক ক'ৰবাত ফুৰাই মেলি তহঁতক কিবা কিবি 2 এটা কিনি দিব লাগিব। তাৰপিছত বাৰু মই নিজৰ গাড়ীৰে গৈ তহঁতক থৈ আহিমগৈ। বাৰু চাওঁচোন, হ'ব যা তই, নহ'লে তোৰ আকৌ দেৰি হ'ব নহয়। তাকে মই কৈ থাকোঁ তহঁতে ভাত পানী খাই ল'বি। যা ভাইটি, তোকনো কোনখন মুখেৰে কওঁ? তোৰ ঘৈণীয়েৰে তহঁতৰ ঘৰত ৰাতিপুৱা কাম কৰিবলৈ অহা মানুহজনী এইকেইদিন ছুটি দিছে। মই আহিছোঁ যে মই কৰিম সেইখিনি কাম। ভাইটোৰ মৰমত সেইখন ঘৰত আছোঁ। বোৱাৰীজনীৰ যি ব্যৱহাৰ, সেইখন টেকু এইখন ঘৰত থাকিবলৈ মন নাই মোৰ। তাই ধনী হ'ল বুলি আমাৰ দৰে দুখীয়া মানুহক অলপো পাত্তাই নিদিয়ে। সেই সৰু ছোৱালীজনীৰ লগত তাই যিখন ব্যৱহাৰ। ভাইটি, কেৱল তোৰ মুখলৈ চাইহে 2 দিনমানৰ বাবে ইয়াত আছোঁ, নহ'লে একেদিনাই টানি টোপোলা বান্ধি ঘৰ পালগৈ হয়। ইমান ধুনীয়া গা ধোৱা ঘৰ, কৃষ্ণ, জীৱনত প্ৰথম দেখিছোঁ পাই এনেকুৱা গা ধোৱা ঘৰ। এইখন দেখোন কিবা নাও নিচিনা। ইমান ধুনীয়া, এইটো পানীবোৰ ভৰ্তি হৈ আছে। ইয়াত সোমাই গা ধুবলৈ বৰ ভাল লাগিব। ময়ো অলপ ইয়াত সোমাই গা ধুই চাওঁচোন। ৱাও, ইমান মজা লাগিছে। ৱাও, মই যদি সদায় এনেকৈ ধুব পাৰিলোঁ হয়। আৰে লুচি, তই কি কৰিছ এইবোৰ? সেই ভগৱান, আমাৰ ইমান ধুনীয়া বাথটাবটোৱে শেষ কৰি দিলে। ঐ, ওলাইছ নে? উঠিছ নে ইয়াৰ পৰা? তোক মই আজি তোক কাক সুধি পেলাই ইয়াত সোমাইছিহি? তোৰ লেতেৰা হাত ভৰি আমাৰ ইমান ধুনীয়া বাথটাবটো তোক সোমাই পৰিলি। ওলাইছ নে নাই তই? ওলাইছ নে নাই? মই ওলাইছোঁ মামী। আজিৰ পৰা তই এই অদৰকাৰী কামবোৰ কৰিবি না? চালা, তহঁত মাৰে জীয়াৰে আহিলে মোৰ মূৰটো চুবাই দিছ। তই মোৰ ধুনীয়া বস্তুবোৰ চব বেয়া কৰি পেলাইছ। তোৰ সামান্য জ্ঞান কোনো নাই। ক'ত কি বস্তু কি কৰিব লাগে? নকৰোঁ মামী, আজিৰ পৰা মই এনেকুৱা কাম নকৰোঁ। মোৰ মুখ আগলৈ আনি দিবি। সেইজনী আৰামত খাবলৈ পাই ঘৰলৈ যোৱাৰ নামেই নহয় থাকে। এফালে আমাৰ এটা খুৰী বৰ বায়েকক দুদিনমান ৰাখি আছে। কি কৰিবলৈ ৰাখিছে? মোৰ মূৰটো চুবাবলৈ ৰাখিছে। গাঁৱলীয়া ভূত চব, ভিক্ষাৰী চব, ভালকৈ বস্তু এটা ব্যৱহাৰ কৰিব নাজানে। মোৰ গোটেই ভাল বস্তুবোৰ ধ্বংস কৰি দিছে এইকেইজনী। আজি একেবাৰে গোটেইকেইটাই লগ লৈ পেলাই এসাঁজ খাম বুলি বৰ আশাৰে ওলাই গৈছে এটা। আহক দিম ভালকৈ। বৰ ভাগিনীকে কি কৰি ফুৰিছে সেইবোৰ হ'লে নেদেখে। বনাই থ'ম আজি ভালকৈ ভাত, আহি খাবহি।
তুমি খাবা নেকি খোৱা যদি খোৱা মোৰ লগৰ পৰাই দিয়া তেতিয়াহ'লে আমি দুজনী একেলগে খাওঁ আহা আহা খোৱা চিচি এদিনে দিনে নহয় ঘপককৈ হাতটো লগাই ঐ তই কি খাবলৈ নোপোৱা নিচিনাকৈ কহা ছোৱালীজনী ভাগৰ বস্তুখিনি যে তই কাঢ়ি খাইছ খাবলৈ নোপোৱাকৈ আছে নেকি তই এখন ঘৰত নাই মামী মই খাবলৈ লৈছিলোহে মই মানে ৰুটি আৰু মাংস খাই বৰ ভাল পাওঁ বহুত দিন খোৱা নাই সেয়েহে দেখি ৰ'বই নোৱাৰিলোঁ তই মোৰ ছোৱালীজনীৰ লগত সমানে মানে খাবলৈ আহিছ হা তোৰ সেই লেতেৰা হাতখনেৰে তই মোৰ ছোৱালীজনী খোৱা বস্তুবোৰ চলি হা মই একো নহয় দিয়া আমি দুজনী ভাগ কৰি খাম আকৌ আমি দুজনী বাই ভনী নহয় নেকি কিবা তুমি একো নাজানা কুহি মনে মনে থাকা খোৱা তুমি আৰু সেইখিনি নাখাবা তোমাক মই বেলেগকৈ বনাই দিম তেতিয়া এজনীকে খাবলৈ মই এনেই চুইছিলোহে খোৱা নাই মই নাখাওঁ দিয়া ভণ্টিয়ে খাওঁ তই কি ভাবিছ তই চোৱা বস্তুখিনি মই মোৰ ছোৱালীজনীক খাবলৈ দিম হা যা লৈ যা পকাত বহি খা এই সোফাখনত বহি খাই তই ধ্বংস কৰিব নালাগে সোফাখন যা তলত নামি যা তলত বহি খা তই বা তুমি লৈ যোৱা খোৱা গৈ যোৱা মোক মায়ে আৰু আনি দিব নহয় আমি দুজনে একেলগে খাম দেই হ'ব দিয়া ভণ্টি একদম গৰম কৰি দিছে কেতিয়া কেনে যাবগে জানো এইবোৰ আহা কুহি মইনা মই তোমাক ভিতৰত খাবলৈ দিম এইজনীৰ লগত খাব নালাগে তুমি ভাবিছিলো গৰম বন্ধৰ মামা ঘৰত আহি ধেৰ ফূৰ্তি কৰিম কিন্তু সকলোবোৰ চোন সলনিহে হৈ গ'ল মামাৰ ঘৰখন ইমান ধনী বুলি মনতে কিমান যে ফূৰ্তি পাইছিলো ইয়ালৈ অহাৰ পাছত মামীয়ে আমাক ধুনীয়া ধুনীয়া বস্তু বনাই দিব মামাই ডাঙৰ গাড়ীত উঠাই ফুৰাবলৈ নিব ভণ্টিৰ লগত টিভি চাম খেলিম কিমান যে আশা কৰিছিলো মই কিন্তু মামীয়ে চোন মোক দেখিবই নোৱাৰে আমি দুখীয়া কাৰণে মামীয়ে আমাক ভাল ব্যৱহাৰেই নকৰে আইজনীও মোক মামীয়ে বৰ বেয়াকৈ গালি পাৰিছে মামা ঘৰলৈ অহা পৰা মামীয়ে মোৰ লগত কিয় ইমান বেয়া ব্যৱহাৰ কৰিছে মা আমি দুখীয়া বুলিয়ে মামীয়ে আমাক কিয় দেখিব নোৱাৰে মা এদিন মোক মামীয়ে ভালদৰে মাতবোল কৰা নাই কিয় মা আমি দুখীয়া বুলি মানুহ নহয় নেকি নাকান্দিবি আইজনী মই সকলোবোৰ দেখি আছো মই তোৰ লগত কৰা ব্যৱহাৰ সকলোবোৰ দেখি আছো কিন্তু দেখিও মই মনে মনে আছো কাৰণ মই মুখেৰে মাতিলে কিজানি কিবা এটা লাগে সেইবাবে মই মামীয়েৰক একো কোৱা নাই কিন্তু আজি তই খোৱা বস্তুখিনি চুলি কাৰণে তোক মামীয়েৰে ইমান বেয়াকৈ ক'লে আৰু তোক এনেকৈ মাটিত বহুৱাই খাবলৈ দিছে সঁচাকৈ মামীয়েৰৰ তুলনাত আমিবোৰ যেন মানুহেই নহয় বল আমি আৰু ইয়াত এখন টেকো নাথাকো মামীয়ে আমাক লৈ বহুত অসুবিধা পাইছে আমাৰ দৰে দুখীয়া মানুহ এনেকুৱা ধনী মানুহৰ ঘৰত থকাৰ যোগ্য নহয় বল আজি আমি ঘৰলৈ যামগৈ কিন্তু মামাইতো আজি আমাক ক'ৰবাত ফুৰাবলৈ নিম বুলি কৈছিল আৰু আনকালে মামাই আমাৰ লগত আহি ভাত পানী খাবহি নোৱাৰে সেইবাবে আজি সকলোৱে মিলি এসাঁজ ভালকৈ ভাত খাম বুলিও কৈছিল এনেকৈ আমি গুচি গ'লে মামাই জানো ভাল পাব মামাইতো আমাক গাড়ীত নি ঘৰত থৈ আহিমগৈ বুলি কৈছিল নালাগে দেও শুনজনী তোৰ মোমাইৰৰ গাড়ীত উঠি ঘৰলৈ যোৱাৰ আশা বাদ দে বল আমি বাছতে ঘৰলৈ যাম যিমানৰ মানুহ সিমানত থকাটো ভাল বেছিলৈ আশা কৰি লাভ নাই বল গৰমৰ বন্ধত মোমাইৰৰ ঘৰলৈ আহিবলৈ মন কৰিছিলি বাবে তোক এপাক আনিলো এতিয়া তই আৰু ইয়াত থকাৰ কথা নাভাবিবি বল আমি আজিয়ে যাওঁগৈ ৰাখি বাইদেউ কিয় ইমানকৈ চিঞৰি আছে বাৰু কওকচোন অকণমান শুবলৈ লৈছিলোঁ আপোনালোকক মানে শুবলৈও শান্তি নাই তুমি শুবলৈ লৈছিলা নেকি ক্ষমা কৰিবা ৰাখি তোমালোকক আৰু অশান্তি নিদিওঁ আমি দুজনী যাবলৈ ওলাইছোঁ সেয়েহে তোমাক কৈ থৈ যাওঁ বুলি চিঞৰি আছিলোঁ আপোনালোক যাবলৈ ওলাইছে মই একো ভবা নাই আপুনি যাবলৈ ওলাইছে বুলি সেইটো কাৰণেহে তেনেকৈ ক'লোঁ বেয়া নাপাব আকৌ হওক দিয়ক হেৰি নহয় মোৰ পুৰণা কাপোৰ দুযোৰমান উলিয়াই থৈছিলোঁ পাৰে যদি লৈ যাওক আপুনি পিন্ধিব পাৰিব বৰ ধুনীয়া কিন্তু মোৰ দুবাৰমান পিন্ধাৰ পিছত পিন্ধিবলৈ মন নাযায় যে সেইকাৰণে লৈ যাব আপুনি হা নালাগে দিয়া ৰাখি তোমাৰ কাপোৰ মোক নহ'লেও হ'ব দিয়া দুখীয়া হ'লেও মানুহজনে লোকৰ ঘৰত হাজিৰা কৰি হ'লেও মোক দুবেলা দুসাঁজ খুৱাইছে পিন্ধাইছে গতিকে মোক কাৰোবাৰ পুৰণা কাপোৰ নালাগে দিয়া ধন্যবাদ তুমি ইমানখিনি কথা মোৰ বাবে ভবাৰ বাবে নালাগে যদি নাই আৰু কথাটো কৈছিলোঁ নিজৰ বুলি দিছিলোঁ আৰু নিজৰ বাইদেউ বুলি বা তুমি আজি কিয় যোৱা থাকা না দুদিনমান তুমি থকাৰ কাৰণে মোৰ ইমান ভাল লাগিছিল দুইজনী খেলিছিলোঁ কুহি মইনা মই ইয়াতে থাকিলে নহ'ব নহয় মোৰ হোমৱৰ্ক কৰিবলৈ দিছে আকৌ তোমাৰ জেঠপেহা ঘৰত অকলে আছে নহয় সেইকাৰণে আমি সোনকালে যাবই লাগিব দিয়া তোমালোক আমাৰ ঘৰলৈ যাবা দেই মই কিন্তু বেয়া পাইছোঁ তোমাক ইমান সোনকালে যাবলৈ ওলালা তই ইমান সোনকালে ওলালি যে মই আহি পাইছিলোহে কি ইমান
সোনকালে ওলালি কি 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 মানে এইবোৰ আপুনি বাইদেউ যাবগৈ বুলি গম পাইছে নেকি কি বাইদেউ যাবগৈ কি কথা কৈছা তুমি এইবোৰ মইতো তাইক ঘৰলৈ যোৱাৰ কথা কোৱা নাই কিয় মইতো তোমাক কৈ থৈ গৈছিলোঁ যে আজি মই সোনকালে আহিম আৰু বাইদেউ লুচি আৰু আমি সকলোকেইটা মিলি পেলাই এফালে ওলাই যাম আৰু ৰাতি আহি ঘৰত সকলো একেলগে ভালকৈ এসাঁজ খাম কিয় পাহৰিলা নেকি মই বাৰু পাহৰা নাই কিন্তু বাইদেউহেঁতে ঘৰলৈ যাবলৈ ওলাইছে দেখোন কি বা তই এইবোৰ কি কৰিছ তোক মই কৈছিলোঁ নে নাই যে দুদিনমান আৰু থাক বুলি আৰু আজি আমি যে ফুৰিবলৈ যাম সেই কথাটো কৈছিলোঁ নহয় তই আকৌ এইবোৰ কি কথা কৈ আছ কিয় ঘৰলৈ যাবলৈ ওলালি তই হঠাৎ তেনেকৈ দেত নালাগে অ' ভাইটি তই আমাক ফুৰাবলৈ নিব নালাগে দেই তই ইমান ব্যস্ত মানুহ আৰু খোৱা বোৱাৰ কথানো কি কৈছ অহাৰ পৰা ইমানেই খাইছোঁ যে পেট বেয়া হ'বলৈহে বাকী আছে আৰে দুদিনমানৰ কাৰণে তাই গৰম বন্ধত মোমায়েকৰ ঘৰলৈ আহিব বিচাৰিছিল আহিলে ফূৰ্তি কৰিলে বহুত কিবা কিবি পালে আৰু মোক একো নালাগে আমি যাওঁগৈ দে এইকেইদিন খাই আছোঁ নহয় বস্তুবোৰ আকৌ ভালকৈ এসাঁজ খোৱাৰ কথা কিয় ভাবিব লাগেনো এইকেইদিন বহুত কিবা কিবি খাই আছোঁ পেটহে বেয়া হ'বগৈ কি হ'ল বা তই দেখোন কথাবোৰ কিবা বেলেগ ধৰণে কৰিছ তই চাগে মোক বেয়া পাইছ ন মই তহঁতক সময় দিব পৰা নাই যে কি কৰিবি চাকৰিটোৱে তেনেকুৱা সময় দিবই নোৱাৰোঁ মই তথাপিও আজি তহঁতৰ বাবে সময় উলিয়াই মই সোনকালে আহিছোঁ তহঁতক ফুৰাবলৈ লৈ যাওঁ বুলি আৰু এই লুচিৰ বাবেও কিবা কিবি অলপ কিনিব লাগিব তাই বহুত দিনৰ মূৰত এইখন ঘৰলৈ আহিছে ফ্ৰক এটা তাইক ভালকৈ কিনি দিব লাগিব নহয় আৰু পঢ়া শুনাৰ কিবা কিবি বস্তু অলপ মই কিনি দিম বুলি ভাবিছোঁ তই আকৌ এনেকৈ হঠাতে যাবলৈ ওলালে নহ'ব নহয় নালাগে থ তাই কিবা ফ্ৰক নাইকিয়া হৈছে নেকি আছে দে আমাৰ গাঁৱলীয়া জেগানো ক'ৰ ইমান ধুনীয়া ধুনীয়া ফ্ৰক পিন্ধিবলৈ দৰকাৰ আছে নালাগে দে তাই বহুতখিনি কাপোৰ আছে তই বেয়া নাপাবি আজি মই যাবগৈ লাগিব নহ'লে ভিনিয়েৰে খং কৰিব নহয় নাই নাই তই এনেকৈ যোৱা মানুহ নহয় তোৰ নিশ্চয় কিবা এটা হৈছে তোক ৰাতিপুৱা কওঁতে তই হাঁহি মুখে মোক পঠিয়াইছিলি আৰু আজি ফুৰিবলৈ যাম বুলি কৈছিলি কিন্তু হঠাতে তই এনেকুৱা কৰিলি কিয় ৰাখি তুমি কিবা কোৱা নাইতো বাইদেউ যাৰ বাবে তাই এনেকৈ যাবলৈ ওলাইছে মই বাৰু কি ক'ম তুমিও যে কথা কোৱা আৰু মইতো নিজে আচৰিত হৈছোঁ বাইদেউ হঠাতে ঘৰলৈ যাবলৈ ওলাইছে তই এইবোৰ কথা এনেই ভাবি আছ মই একো বেয়া পোৱা নাই মই ঘৰলৈ যোৱাটো প্ৰয়োজন কাৰণে যাবলৈ ওলাইছোঁ দেউতা জেঠাইহঁত কিয় ঘৰলৈ যাবলৈ ওলাইছে মই জানো কোৱাচোন অ' দেউতা মায়ে যে জেঠাইহঁত অহা দিনাখনৰ পৰা জেঠাই আৰু বাক অকণো ভালকৈ কথা নকয় জেঠাইহঁত দুখীয়া যে সেইটো কাৰণে লুচি বাইজনী মোৰ কিবা বস্তু এটা চুৱে মায়ে বহুত গালি পাৰে আৰু মায়ে লুচি বাইক একো বস্তু চুবলৈও নিদিয়ে বহুত বেয়া বেয়াকৈ কয় আৰু এইকেইদিন যে আমাৰ ঘৰত জেঠায়ে চব কাম কৰিছে মাক শুই থাকোঁতে গৈ চাহো দিছেগৈ আৰু আজি কি হ'ল জানা আজি মোক মায়ে ৰুটি আৰু মাংস খাবলৈ দিছিলে ৰুমত সোমোৱাই তেনেকুৱাতে লুচি বাই গৈ মোৰ মাংসখিনি হাত দি দিলেগৈ তাৰ কাৰণে মায়ে লুচি বাক মাৰিলেও আৰু বহুত গালি পাৰিলে সেইকাৰণে জেঠাই এইবোৰ দেখি যাবলৈ ওলাইছে জানা কি ৰাখি এইবোৰ কি শুনিছোঁ মই মই মানে হা তুমি তাৰ মানে মই নথকা অৱস্থাত মোৰ এই বাইদেউজনী আৰু ভাগিনজনী বেয়া ব্যৱহাৰ কৰিছা হা কাৰণ সিহঁত দুখীয়া হা তুমি ক'ত সাহস পালা তুমি মোৰ একমাত্ৰ বাইদেউজনী কেনেকুৱা ব্যৱহাৰ কৰিবলৈ হা নহয় মই মানে কিবা কিবি বস্তু বেয়া কৰি মেলি থাকিলেহে কিবা এটা কওঁ সেইটোকে আৰু গালি পৰা বুলি ভাবিলে হ'ব নেকি চুপ থাকা তুমি কথা ক'বলৈ নাহিবা এই অকণমানি ছোৱালীজনী কেতিয়াও মিছা কথা নকয় মই বাইদেউ যাবলৈ ওলাওঁতে গম পাইছিলোঁ নিশ্চয় কিবা এটা তাই বেয়া পাইছে যাৰ বাবে তাই এখন ঘৰৰ পৰা যাবলৈ ওলাইছে তুমি মোৰ বাইদেউ দুখীয়াৰ কাৰণে এনেকুৱা ব্যৱহাৰ কৰিছা হা এই অকণমানি ছোৱালীজনীয়ে কিমান আশাৰে মোমায়েকৰ ঘৰত গৰম বন্ধত ফুৰিম বুলি আহিছিলে হা তুমি তাইৰ লগত এনেকুৱা ব্যৱহাৰ কৰি আছা হা তোমাৰ চৰিত্ৰত মই ভালকৈ জানো তুমি দুখীয়া মানুহক বৰকৈ গুৰুত্ব নিদিয়া আৰু আজি তুমি মোৰ নিজৰ বাজনী কেনেকুৱা অপমানিত কৰিছা হা ভাইটি এইবোৰ কথা উলিয়াব নালাগে নাই তাই আমাক একো বেয়া ব্যৱহাৰ কৰা নাই আমি নিজেহে ঘৰলৈ যাবলৈ ওলাইছোঁ হ'ব বা তই মিছা কথা ক'ব নালাগে মই ভালদৰে জানো কুহি মইনাই কেতিয়াও মিছা কথা নকয় ডাঙৰে মিছা কথা ক'ব পাৰে সৰুৱে কেতিয়াও মিছা কথা নকয় এইবোৰ সম্পত্তি লৈ যে তুমি যে ইমান অহংকাৰ কৰি আছা এই সম্পত্তিবোৰ বায়ু ল'ব পাৰিলে হয় জানানে হা এই যে তুমি গাঁৱত যিবোৰ ঘৰ মাটি বিক্ৰী কৰি থৈ পেলাই এই ডাঙৰ অট্টালিকাটো ইয়াত বনালাহি ইয়াত সমানে বাৰো অধিকাৰ আছিল গম পোৱা হা তাই এইবোৰৰ প্ৰতি কোনো লোভ নাছিল যাৰ বাবে তাই ইমান দুখীয়া হোৱাৰ পাছতো দেউতাই তাইৰ নামত কৰি দিয়া মাটিখিনি তাই নল'লে সকলোখিনি মোকে লিখি দি দিলে তাই এটুকুৰা মাটিও নল'লে তাই সম্পত্তিও নল'লে সেইজনী মানুহক তুমি মোৰ এইখন ঘৰত এনেকৈ অপমান কৰিবলৈ ক'ত সাহস পালা হা কি কৈছা তুমি এইবোৰ মই মানে হ'ব এতিয়া মেনে কৰি থাকিব নালাগে মোৰ এটা লাষ্ট কথা শুনি লোৱা তুমি মোৰ লগত যদি সংসাৰ কৰিবলৈ মন আছে তেতিয়াহ'লে এই ধনী দুখীয়াৰ বাছ বিচাৰ কৰাটো এৰা বুজিছা আমিও আগতে বহুত দুখীয়া আছিলোঁ কিন্তু দেউতাই বহু কষ্ট কৰি আমাৰ ঘৰখন উঠালে বহুত মাটি সম্পত্তি ল'লে নহ'লে সৰুতে আগতে আমি আনৰ কাপোৰ পিন্ধি বিয়া খাবলৈ গাঁও ফুৰিবলৈ গৈছিলোঁ বুজিছা তেনেকুৱা অৱস্থাৰ পৰা মই এইখিনি পৰ্যায় পাইছোঁহি তেনেকুৱা তুমি মোৰ পত্নী হৈ তেনেকৈ দুখীয়া মানুহক আহিব পাৰিলা হা তাকো মোৰ বাইদেউক মোৰ ঘৰলৈ এসাঁজ শান্তিত খাবলৈ অহা মানুহজনী তুমি এনেকুৱা ব্যৱহাৰ কৰিলা
মোৰ এই অকণমানি ভাগিনজনী ইমান আশাৰে তাই গৰম বন্ধত মোমায়েকৰ ঘৰলৈ বুলি আহিছে, তুমি সেই ছোৱালীজনীক প্ৰতিটো কথাতে ইমান গালি খপনি পাৰিলা হা? তোমাক মই লাষ্ট বাৰৰ কাৰণে কৈছোঁ, তুমি এইবোৰ স্বভাৱ এৰিবা নে মই তোমাক এৰিব লাগিব? তোমাক আকৌ মই কি কৰিম? মই এইবোৰ চফা পাৰিম দিয়া। তুমি মোক ক্ষমা কৰি দিয়া। মই এইবোৰ চফা পাৰিম, কিন্তু তোমাক এৰিব নোৱাৰো। চুপ থাকা। নিজৰ মূৰত যদি কিবা মাল আছে তেতিয়াহ'লে মোৰ বাইদেউ ভৰি থৈ ক্ষমা খোজা, তেতিয়াহে মই তোমাক মাফ কৰি দিম। ধৰিম মই বাইদেউ ভৰি থৈ ক্ষমা খুজিম। মই আৰু আগলৈ এনেকুৱা ভুল নকৰোঁ। তুমি এইবোৰ কি কৰিব বিচাৰিছা? মোৰ ভৰিত থৈ তুমি ক্ষমা খুজিব নালাগে। আমি ইমানো যোগ্য নহয় অ'। নহয় বা তই এনেকৈ ক'লে নহ'ব, তাই তোক ক্ষমা খুজিবই লাগিব, নহ'লে মই তাইক কেতিয়াও মাফ কৰি নিদিওঁ। বাইদেউ মই সঁচা অন্তৰে কৈছোঁ, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোক আপুনি পাৰিলে ক্ষমা কৰি দিয়ক। মই অনুভৱ কৰিছোঁ সঁচাকৈ মই আপোনালোকৰ লগত বৰ বেয়া ব্যৱহাৰ কৰিলোঁ। অহাৰ দিন ধৰি মই আপোনালোক দুইজনীকে ভালদৰে মাত বোলেই কৰা নাই। লুচিক মই কিবা এটা চোৱাৰ লগে লগেই ডাঙৰ খাই উঠিছিলোঁ। মোৰ ছোৱালীজনী ৰুমত সোমাই থাকিলেও তাইক মই তাৰ পৰা উলিয়াই বাহিৰ কৰি দিছিলোঁ। ঘৰখনৰ কিবা এটা বস্তু চোৱাৰ লগে লগে মই তাইক খং খাই উঠিছিলোঁ। আনকি তাইৰ গাত মই হাত উঠাইছিলোঁ। কাৰণ এটাই আছিল, কাৰণ আপোনালোক দুখীয়া, সেইকাৰণে মই আপোনালোকক পাত্তা দিব বিচৰা নাছিলোঁ। বাইদেউ সঁচাকৈ মই সঁচাকৈ অন্তৰে আপোনাক ক্ষমা খুজিছোঁ। মোৰ ভুল হৈছিল বাইদেউ, মোক ক্ষমা কৰি দিয়ক বাইদেউ। হ'ব দিয়া, তুমি যেতিয়া বুজি পাইছা মোক ক্ষমা খুজিব নালাগে। আগলৈ কেতিয়াও দুখীয়া ধনীলৈ এনেকুৱা ব্যৱহাৰ নকৰিবা। দুখীয়া হ'লেও মানুহৰ এখন অন্তৰ থাকে, আৰু সেই অন্তৰত এবাৰ আঘাত পালে সেই আঘাত মচিবলৈ বৰ টানো। বাইদেউ তোক ময়ো ক্ষমা খুজিছোঁ। মই ঘৰত থকা হ'লে এইবোৰ হ'বলৈ নাপায় কেতিয়াও। প্লিজ তই আৰু দুদিনমান থাকি জানা ব'ল, আজি তহঁতক বহুত ফুৰাম মই, আৰু তহঁতৰ বাবে অলপ বস্তু কিনিম। উভতি আহি এটা হাঁহ কিনি আনিম, সকলোৱে মিলি এসাঁজ ভালকৈ খাম। প্লিজ বাইদেউ তই থাকি জানা। নালাগে দে, যি হ'ল আৰু। তাই কথাবোৰ বুজি পালে মই তাইক ক্ষমা কৰি দিছোঁ দে। মই আজি যামগৈ বুলি ভাবিছোঁ, তেতিয়া যাওঁৱেই, তই বেয়া নাপাবি দে। বাইদেউ প্লিজ, আপোনাক মই কাব কৰিছোঁ, দুদিনমান থাকি যাওক। মোৰ সঁচাকৈ বহুত ডাঙৰ ভুল হৈছিল। মই মোৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিব খোজোঁ। আপুনি সঁচাকৈ থাকি যাওক বাইদেউ। আপোনালোক দুদিনমান থাকিলে আমাৰো ভাল লাগিব। মই এইকেইদিন আপোনাক মানুহ বুলিয়ে গণ্য কৰা নাছিলোঁ, কিন্তু আজি মই সঁচাকৈ বুজি পালোঁ মোৰ ভুল হৈছিল, বহুত ডাঙৰ ভুল। লুচিয়ে ইমান মৰমত নিজৰ মোমায়েকৰ ঘৰলৈ আহিছিল, কিন্তু মই মামীকজনী হৈ তাইৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। কিন্তু আজিৰ পৰা নকৰোঁ। প্লিজ বাইদেউ, কমচে কম দুদিন হ'লেও আপোনালোকে আমাৰ ঘৰত থাকি যাওক, আৰু আজি আমি সকলোৱে ওলাই যাম, ধুনীয়াকৈ ফুৰিম, খাম, আৰু আপোনালোকৰ বাবে অলপ বস্তু কিনিম। প্লিজ বাইদেউ, মই আপোনাক কাব কৰিছোঁ, থাকি যাওক দুদিন। জেঠাই থাকি যোৱা না প্লিজ, মই কৈছোঁ থাকি যোৱা না। মা থাকোঁ, মামা মামীহঁতে ইমানকৈ কৈছে, মামীয়েও নিজৰ ভুলবোৰ বুজি পাইছে। প্লিজ মা, আৰু দুদিন এটা থাকি যাওঁ। চাচোন কুহি ভণ্টিও কিমান কৈছে, আমি থাকিলে তাই বৰ ভাল পাব। অঁ বাইদেউ, আমাৰ মুখলৈ নাচালেও এই কণমানিজনীৰ বাবে আপুনি থাকক প্লিজ। হ'ব বাৰু দিয়া, ইমানকৈ কৈছে যেতিয়া আৰু দুদিন এটা থাকি যাওঁ। মজা লাগিব। আজি আমি ফুৰিবলৈ গৈ পাৰ্কলৈ যাম দেই লুচিবা। অঁ হ'ব ভণ্টি, আৰু পাৰ্কত গৈ আমি দুজনী খুব খেলিম দেই। হ'ব বাৰু কুহি মইনা, তোমালোকে আজি কিমান খেলা খেলিবা? তোমালোকক আজি মই ঢেৰ ফুৰাবলৈ নিম, আৰু তোমালোকক মই আইচক্ৰীম কিনি দিম। যোৱা এতিয়া ধুনুকৈ ওলাই লোৱাকৈ। ব'লা কুহিবা, আমি ওলাওঁগৈ। ব'লক বাইদেউ, আমি ওলাই লওঁগৈ। আজি আপোনাক মই এটা বেলেগ ড্ৰেছ পিন্ধাই নিম, আমাৰ টাউনীয়া সাজত। চাবচোন আপোনাক বৰ ধুনীয়া লাগিব। অঁ হয় নেকি? ব'লা তেতিয়াহ'লে ওলাওঁগৈ। অৱশেষত ৰাখিয়ে নিজৰ ভুলবোৰ বুজি পাই বাইকক ক্ষমা খুজিলে, আৰু বাইকেও তাইক ক্ষমা কৰি দিলে। এতিয়া সকলোৱে মিলি ধুনীয়াকৈ ফুৰিবলৈ বুলি ওলাই গৈছে, আৰু সিহঁতে আজি বহুত ফুৰিছে, খাইছে, আৰু মোমায়েকে লুচিৰ বাবে ধুনীয়া ধুনীয়া ফ্ৰক, পুতলা আদি কিনি দিছে, লগতে বাইকৰ বাবেও। এতিয়া লুচিৰ গাত ফূৰ্তি ততেই নাই। গৰম বন্ধত মোমায়েকৰ ঘৰলৈ আহি মামীয়েকে বেয়া ব্যৱহাৰ কৰিছিল যদিও অৱশেষত তাই যেন এটা ভাল স্মৃতি হৈ ৰ'ল এই কথাবোৰ। আৰু বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহে আপোনালোকে মোৰ ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ সোনকালে পাই থাকিব। আৰু প্লিজ আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আকৌ, তেতিয়াহে আমাৰ ভাল লাগে। আপোনালোকৰ ধুনীয়া ধুনীয়া এটা কমেণ্টে আমাক যে নতুনকৈ ভিডিঅ' বনোৱাত বহুত উৎসাহিত কৰে। চ' প্লিজ আপোনালোকে এটা ধুনীয়া কমেণ্ট কৰি যাব। ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব, প্লিজ। পুনৰ আপোনালোকৰ বাবে খুব ধুনীয়া এটা কাহিনীলৈ আকৌ আহি আছোঁ। ধন্যবাদ।